Welcome everyone to my smart class. সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ। আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম দশম শ্ৰেণী সমাজ বিজ্ঞানৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু, বিশেষকৈ ভাৰতীয় ৰাজনীতিৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা, ভাৰত ত্যাগ আন্দোলন আৰু ইয়াৰ বিশ্লেষণ। আহাজন তেনেহলে পুনে পুনে আমি যাওঁ আমাৰ আজি আলোচনাৰ মূল বিষয়বস্তুলৈ। ভাৰত ত্যাগ আন্দোলন গতিকে ভাৰতীয় স্বাধীনতা সংগ্ৰামত 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলন ই হৈছে এক ঐতিহাসিক অধ্যায়। গতিকে তোমালোকে এই কথাটো ভালকৈ জানা নিশ্চয় যে মহামানৱ মহাত্মা গান্ধীজীৰ নেতৃত্বত আৰম্ভ হোৱা দেশৰ যি স্বাধীনতা আন্দোলন, এই স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিশেষকৈ ভাৰতীয় জাতিক একত্ৰিত কৰি ব্ৰিটিছৰ 200 বছৰীয়া শাসনৰ পৰা মুক্ত হোৱাৰ কাৰণে শেষবাৰৰ কাৰণে মৰিম কিম্বা দেশ জয় কৰিম, ডু অৰ ডাই, এই নীতিৰে তেওঁলোক আলোড়িত হৈ এই ভাৰতীয় যি ভাৰত ত্যাগ আন্দোলন তাত অংশগ্ৰহণ কৰিছিল। ইয়াক সেইকাৰণে আগষ্ট বিপ্লৱ নামেও বহুতে কয়, জনা যায়। এই আন্দোলন কিয় আৰম্ভ হৈছিলে তাৰ পটভূমিটো আমি জনা উচিত। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে 1939 চনত। এই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভণিয়েই এই ভাৰত ত্যাগ আন্দোলনৰ যিটো পটভূমি প্ৰস্তুত কৰিলে। বিশেষকৈ ব্ৰিটিছসকলে কি কৰিলে, স্বাধীন ভাৰতীয়সকলৰ অনুমতি নোলোৱাকৈ ভাৰতক এই যুদ্ধত জড়িত কৰালে। বিশেষকৈ জাৰ্মানীৰ বিৰুদ্ধে ব্ৰিটিছে ভাৰতৰ মূল যিকেইটা ৰাজনৈতিক দল, ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক, মুছলিম লীগ, তেওঁলোকৰ সৈতে একো আলোচনা নকৰাকেই ভাৰতক এই দ্বিতীয় বিশ্বযুদ্ধত জড়িত কৰাই দিলে। তেনেকুৱা মুহূৰ্তত কংগ্ৰেছৰ এটাই চৰ্ত আছিল যে যদি স্বাধীনতা নিদিয়ে তেতিয়াহ'লে ভাৰতে এই যুদ্ধত ব্ৰিটিছক কোনো কাৰণতে সহায় নকৰে। যদি স্বাধীনতাৰ প্ৰশ্নটোৰ কথা আহে তেতিয়াহ'লে ভাৰতে সহায় কৰিব। ঠিক তেনেকৈ ব্ৰিটিছসকলে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিলেও কি হ'ল, শেষত কংগ্ৰেছ মন্ত্ৰীসভাই পদত্যাগ কৰে। কিয়নো 1937 চনত কি হৈছিলে, নিৰ্বাচন অনুষ্ঠিত হৈছিলে। কংগ্ৰেছে 11খন প্ৰদেশৰ ভিতৰত 8খনতে জয়ী হৈ পঞ্জাৱ, সিন্ধু আৰু বংগদেশৰ বাহিৰে 8খন প্ৰদেশত চৰকাৰ গঠন কৰি আছিলে। তেনে মুহূৰ্তত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাত কংগ্ৰেছৰ এই নেতৃত্ববৰ্গক নুশুনাকৈ ব্ৰিটিছে ভাৰতক জাৰ্মানীৰ বিৰুদ্ধে এই বিশ্বযুদ্ধত অংশগ্ৰহণ কৰাটো আত্মসন্মানৰ প্ৰশ্ন জড়িত হৈছিল। গতিকে সেই উদ্দেশ্যে কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰিলে আৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে। আৰু তেনে মুহূৰ্ততে ব্ৰিটিছে ক্ৰিপছ মিছন ভাৰতলৈ পঠাইছিলে 1942 খ্ৰীষ্টাব্দত। এতিয়া এই ক্ৰিপছ মিছনৰ নেতৃত্বত আছিলে ছাৰ ষ্টাফৰ্ড ক্ৰিপছ। উদ্দেশ্য কি আছিলে, এই যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছে, এই ইউৰোপীয় যুদ্ধত ভাৰতীয়সকলক কেনেকৈ সন্মান কৰাই অংশগ্ৰহণ কৰাব পাৰি তাৰ এটা সুপৰিকল্পিত আঁচনি লৈ তেওঁ আহিছিলে। কিন্তু সেই প্ৰস্তাৱটোত তেওঁ কি কৰিলে যে ভাৰতীয়সকলক স্বাধীনতা দিয়াৰ ক্ষেত্ৰত কোনো আপোচ নকৰিলে। গতিকে ভাৰতীয়সকলে ইয়াক প্ৰত্যাখ্যান কৰিলে। গতিকে এই আমাৰ আন্দোলনৰ আৰম্ভণি কেনেকৈ হ'ল, ক্ৰিপছ মিছনৰ যেতিয়া ব্যৰ্থতা সকলোৱে ধৰা পেলালে, বিশেষকৈ কংগ্ৰেছী বা ভাৰতীয় জাতীয় কংগ্ৰেছ, মুছলিম লীগে, তেতিয়াহ'লে গান্ধীজীয়ে সকলোকে আহ্বান দিলে যে আমাৰ শেষবাৰৰ কাৰণে জাতীয় আন্দোলনটোক আমি শক্তিশালী কৰি ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিব লাগিব। তাৰ কাৰণে ব্ৰিটিছক শেষবাৰৰ কাৰণে সকীয়নি দিলে যে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত ভাৰত ত্যাগ কৰিবই লাগিব, কুইট ইণ্ডিয়া মুভমেণ্ট। গতিকে 8 আগষ্ট 1942 চনত 8 আগষ্ট তাৰিখে কি কৰিলে, বোম্বাইৰ গোৱালিয়ৰ টেংকত এখন বৃহৎ ক্ৰান্তি মৈদান, তাত সভা অনুষ্ঠিত হৈছিলে, য'ত গান্ধীজীয়ে তেওঁৰ ঐতিহাসিক বক্তৃতা প্ৰদান কৰিছিলে। যি বক্তৃতাত ভাৰতীয় লোকসকলক দেশ মাতৃৰ প্ৰতি সেৱা বঢ়াবলৈ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ তেওঁৰ যিটো বাণী, কৰিম কিম্বা মৰিম, ডু অৰ ডাই ধ্বনিৰে ভাৰতীয় লোকক এই আন্দোলনৰ প্ৰতি অধিক আকৰ্ষিত কৰি আন্দোলনটোক এটা নতুন ৰূপ দান কৰিলে। আৰু এই ধ্বনিয়ে লক্ষ লক্ষ ভাৰতীয় লোকে আন্দোলনত যোগদান কৰি
অনুপ্ৰাণিত হ'ল ভাৰত মাতৃক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবলৈ। গতিকে মৰমৰ ছাত্ৰীসকল, মোৰ শুভাকাংক্ষীসকল, এই আন্দোলনটোৰ কিছুমান আমি যদি ভালকৈ বিশ্লেষণ কৰোঁ, ইয়াৰ চাৰিত্ৰিক কিছুমান বৈশিষ্ট্য আমি ইয়াত পাম। এই বৈশিষ্ট্যসমূহ যদি আমি লিখিব পাৰোঁ পৰীক্ষাত, আমাৰ নম্বৰ পোৱাত বা আমাৰ যি উদ্দেশ্যে আমি পৰীক্ষা দিম সফল হোৱাত অৰিহণা যোগাব। বিশেষকৈ আমি এই আন্দোলনটোক আগষ্ট বিপ্লৱ বুলিও ক'ব পাৰোঁ। দ্বিতীয়তে ইংৰাজ চৰকাৰে কি কৈছিলে, এই আন্দোলনটোক দমন নীতিৰে তেওঁলোকৰ স্বাৰ্থত ভাৰতীয় লোকক দমন কৰি সকলোকে জেল হাজতত ভৰাই চেষ্টা কৰিছিলে ভয় দেখুৱাবলৈ। বিশেষকৈ কংগ্ৰেছ দলক নিষিদ্ধ ঘোষণা কৰিছিলে, গান্ধীজী প্ৰমুখ্যে বিশেষ নেতাসকলক জেললৈ প্ৰেৰণ কৰিছিলে গ্ৰেপ্তাৰ বৰণ কৰি। ঠিক তেনেকৈ আন্দোলনকাৰীসকলৰ বিভিন্ন কাৰ্যকলাপ দেখিবলৈ পোৱা গ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত, মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংস আন্দোলন হৈছিল তাৰ মাজতে এই ভাৰতীয় আন্দোলনৰ বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ ৰাজহ আদালত, পুলিচ থানা, ৰেল ষ্টেচন এইবিলাক আক্ৰমণৰ নিচিনা ঘটনা ঘটিলে। বিদেশী বস্তু বৰ্জন বিক্ৰী কৰা দোকান ধ্বংস কৰা এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিলে। আৰু কিছু ঠাইত স্বাধীন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। গতিকে মৰমৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অতি গুৰুত্ব সহকাৰে বিষয়বস্তুটো লৈছা। ইয়াতে তোমালোকে দেখিবা যে ইয়াত এটা অংশ লোক নহয়, ছাত্ৰ, মহিলা, কৃষক, শ্ৰমিক সকলোৰে ইয়াত ব্যাপক যোগদান কৰি আন্দোলনটোক দুগুণ উৎসাহেৰে এটা নতুন শক্তি দিবলৈ চেষ্টা কৰিছিল। গতিকে এতিয়া আমি আন্দোলনটো এই ধৰণে আগবঢ়াৰ পিছত ইয়াৰ ফলাফলটোনো কি হ'ল জানিবলৈ মন নাযায়নে বাৰু তোমালোকৰ? নিশ্চয় যাব। গতিকে আমি সংক্ষেপে ইয়াৰ ফলটো কেনেকৈ পালোঁ চাওঁ আহা। এই আন্দোলনৰ পিছতেই আমাৰ দেশৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল হ'ল বা ভৱিষ্যত কেনেকৈ মুকলি হ'ল আমি তাৰ এটা সংক্ষেপে ধাৰণা লওঁ। প্ৰথম কথা, আন্দোলনে কি কৰিলে, দেশজুৰি জনতাক একে মঞ্চত একত্ৰিত কৰি থিয় হ'বলৈ বাধ্য কৰিলে। ভাৰত মাতৃক শেষবাৰৰ কাৰণে উদ্ধাৰৰ মানুহে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিত হৈ ভাৰতীয় শক্তি হিচাপে ব্ৰিটিছক খেদাবলৈ আগবাঢ়ি আহিল। আৰু ইংৰাজসকলেও সকলো প্ৰকাৰে শেষবাৰৰ কাৰণে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ দমনমূলক নীতি প্ৰস্তুত কৰি বা প্ৰচেষ্টা চলাই জেল হাজত সকলোতে গ্ৰেপ্তাৰ বৰণ কৰি নেতাসকলক সকলো প্ৰকাৰে দমন কৰি এই আন্দোলনটোক স্তম্ভিত কৰিবলৈ চেষ্টা কৰিছিল। যি কি নহওক, এই আন্দোলনৰ ফলতে কি হ'ল, ভাৰতৰ স্বাধীনতাৰ যি প্ৰক্ৰিয়াটো অত্যন্ত ত্বৰান্বিত কৰিলে। বিশেষকৈ ব্ৰিটিছসকলে যদিও ভাবিছিলে যে ভাৰতবৰ্ষক স্বতন্ত্ৰতা বা স্বাধীনতাৰ যিটো ক্ষমতা, সেই ক্ষমতা হস্তান্তৰ কৰাৰ কথা যদিও ভবা নাছিল, কিন্তু আমাৰ এই ভাৰতীয় আন্দোলনৰ যিটো হেঁচা বা ভাৰতীয় আন্দোলনৰ যিটো প্ৰক্ৰিয়া, সমগ্ৰ জনসাধাৰণে যেতিয়া ভাৰতীয় আন্দোলনটো একত্ৰিতভাৱে গ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিলে, ব্ৰিটিছসকলেও কিছুমান ক্ষেত্ৰত নৰম স্থিতি ল'বলৈ বাধ্য হ'ল। সেয়েহে এই আন্দোলনক আমি স্বাধীনতাৰ চূড়ান্ত আন্দোলন বা শেষ যুঁজ বুলি ক'ব পাৰোঁ। গতিকে মৰমৰ ছাত্ৰীসকল, তোমালোকে আজি অতি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু অধ্যয়ন কৰিলা বা এই ভিডিঅ' যোগে জানিবলৈ পাৰিলা। বিশেষকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত এই আমাৰ ভাৰতীয় আন্দোলনৰ গুৰুত্ব কি, মহাত্মা গান্ধীয়ে কেনেধৰণে এই আন্দোলনটোক আগুৱাই নিছিলে, তাৰ বৈশিষ্ট্যবিলাক কি, ইয়াৰ কাৰ্যসূচীবিলাক কি, এই সম্পৰ্কে এটা সামগ্ৰিক ধাৰণা লাভ কৰিলা। আৰু আমি দেখা পালোঁ যে ভাৰতীয় আন্দোলনটো 1942 খ্ৰীষ্টাব্দত গোটেই সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিলে। এই আন্দোলনৰ মহান ব্যক্তি মহাত্মা গান্ধীৰ নেতৃত্বত যিটো মূল বাণী ডু অৰ ডাই, আমি সকলোৱে হৃদয়েৰে অনুভৱ কৰি এই আন্দোলনটোক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছিল। গতিকে ভাৰতৰ স্বাধীনতা আন্দোলনত আমাৰ এই ভাৰতীয় আন্দোলনৰ গুৰুত্ব সদায় থাকিব আৰু এই আন্দোলনে আমাক সদায় অনুপ্ৰাণিত কৰিব। দেশ স্বাধীনতাৰ যি প্ৰক্ৰিয়া শেষৰ পৰ্যায়ত 1947 চনৰ 15 আগষ্টত ব্ৰিটিছে বাধ্য হৈ ভাৰতক ক্ষমতা হস্তান্তৰ কৰিবলৈ সক্ষম হ'ল। আৰু এই ক্ষেত্ৰত এই আমাৰ ভাৰতীয় আন্দোলনৰ শেষ পৰ্যায়ৰ যি আন্দোলন হৈছিলে, তাৰে আমি এটা সুন্দৰ উপস্থাপন তোমালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে সকলোকে ধন্যবাদ
আৰু তোমালোকে এনেকুৱা ধৰণৰ নোটছ পাবলৈ বা এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে জ্ঞান সাগৰ সলিউশন নিশ্চয় ভালকৈ চাব পাৰিবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই কৰি ল'বা লগতে মোৰ ফেচবুক পেজ আছে পংকজ বৰা ফলো কৰিবা গতিকে আজিলৈ তোমালোকৰ এই আলোচনাৰ পৰা বিদায় লৈছো নেক্সট আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই